হেল্ল' বন্ধু বান্ধৱীসকল, শুভাকাংক্ষীসকল, আজি মই বহুত দিনৰ মূৰত এটা ভিডিঅ' কৰোঁ বুলি আহিলোঁ। ভিডিঅ'টো মানে কি আৰু, আজি দেওবৰীয়া ভাতসাজৰ কি বাৰু বনাব তাকে মই ভাবিছোঁ কৰিম বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰি। মই মানে বহুত দিন ভিডিঅ' কৰাই নাছিলোঁ মানে মোৰ অকণমান সমস্যা আছিলে, মোৰ ভৰি লাগিছিলে, সেইকাৰণে মই থিয় হৈ থাকিব লৈ মোৰ অসুবিধা হয়, সেইকাৰণে মই বহুত দিন ধৰি বন্ধ হোৱা নিচিনাকৈ হৈ গৈছিলোঁ। আজি ভাবিলোঁ কিবা এটা বনাওঁ, পিছে সেই দেওবৰীয়া ভাতসাজতে আজি অকণ মাংসকে আৰম্ভ কৰিছোঁ। এয়া মই মাংস বনাম। প্ৰথমতে দিছোঁ আপোনাৰ এই দুটা ইলাচি দিছোঁ, অকণমান দালচেনি দিছোঁ, এটা তেজপাত দিছোঁ আৰু শুকান জলকীয়া দিম দুটা। এয়া মই মাংসখিনি আগতে মঠি থৈছিলোঁ, সকলোখিনি বস্তু নহৰু, পিঁয়াজ, আদা এইকেইটা বস্তু দি মই মঠি থৈছিলোঁ আগতে, সেইকাৰণে মই বেলেগকৈ দেখা নাই আৰু। এতিয়া মই মাংসখিনি ভাজিম আৰু এটা ডাঙৰ চাই বিলাহী কাটি ইয়াতে দি দিছোঁ। এতিয়া মই এইখিনি ভাজিম। বাকী এনেকৈ মাংসখিনি ভাজিবলৈ কাৰণে গেছটো কিমান হ'ব লাগিব আপোনালোক সকলোৱে জানে, মাংস আৰু সকলোৱে বনাইছেই, গতিকে কিমান সময় লাগিব সেইটো মই আপোনালোকক দেখুৱাইহে যাম। মোৰ চেনেললৈ আপোনালোক সকলোকে বহুত দিনৰ মই স্বাগতম জনাইছোঁ দেই। ইয়াতে অকণমান মই এচামুচমান কাশ্মীৰী জলকীয়া গুড়ি দিছোঁ। এইটোতো জ্বলা নহয় জানেই আৰু, ৰংটো ভাল হ'লে ভাল লাগে নহয় বাৰু। ইয়াৰ পিছতে মই অলপ পিছত অকণমান মিঠি গুড়ি দিম। এয়া মই আলু দুটুকুৰামান আৰু কেইটুকুৰামান মই ইয়াৰ লগত স্কোৱাছ দিছোঁ। আমি মানে কি এই আলু নোখোৱা মানুহ থাকেতো, সেইকাৰণে আমি কেতিয়াবা মন গ'লে আৰু এনেকৈ দুটুকুৰামান স্কোৱাছ দি লওঁ। আপোনালোকে দিয়েনে বাৰু? এয়া পাচলিখিনি দি পেলাই অলপ দেৰি ভাজিম। এতিয়া মই মাংসখিনি অলপ দেৰি এনেকৈ ঢাকিম, এনেকৈ ঢাকি ভাজিম। এয়া এনেকৈ মই ৰান্ধি পেলাই দুবাৰমান এনেকৈ ঢাকি অলপ দেৰি ভাজিম। এনেকৈ ঢাকি দিছোঁ, গেছটো অকণ চিমত দিছোঁ। এতিয়া মাংসখিনি ভজা প্ৰায় হৈছে, মই তেলত অলপকৈ পানী দি দিম। পানী দি এতিয়া এইখিনি ঢাক মাৰি দিম। এয়া মাংসখিনি প্ৰায় হৈছে। মাংসখিনি এই মাংসৰ হ'বৰ সময়ত মই অকণমান মিঠি পাতৰ গুড়ি অকণমান দি দিছোঁ। এয়া আমাৰ মাংসখিনি পৰিৱেশন কৰিব পৰা হৈ গ'ল। বহুত দিনৰ মূৰত আজি ভিডিঅ'টো কৰিলোঁ। আপোনালোকে ভাল লাগিলে লাইক এটা কৰিব দেই।